বকুৰ শংকৰদেৱ শিশু বিদ্যানিকেতন ডাকুৱাপাৰাত পিতৃ মাতৃ পূজন কাৰ্যসূচী ৰূপায়ণ পিতৃ দেৱভৱ আৰু মাতৃ দেৱভৱ শীৰ্ষক চাৰিত্ৰিক জ্ঞান প্ৰদান বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংঘবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অধীনস্থ কামৰূপ জিলাৰ বকুৰ শংকৰদেৱ শিশু বিদ্যানিকেতন ডাকুৱাপাৰাত আজি অনুষ্ঠিত হয় পিতৃ মাতৃ পূজন কাৰ্যসূচী পিতৃ মাতৃ পূজন কাৰ্যসূচী ৰূপায়ণ কৰা প্ৰাক্ষণত ভাৰত মাতাৰ বেদীত বন্তিৰ প্ৰজ্বলন কৰা হয় ইয়াৰ পিছতে অতিথিসহ প্ৰধান আচাৰ্য আৰু নিকেতন পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলক সন্মান প্ৰদান কৰে মাতৃ পূজন আজি আমি শংকৰদেৱ শিশু বিদ্যানিকেতন ডাকুৱাপাৰা বকুৱে কাৰ্যসূচী পালন কৰিছোঁ ইয়াৰ উদ্দেশ্য এইটোৱে যে পিতৃ মাতৃসকল আচলতে আমাৰ আদিগুৰু আৰু আমি পিতৃ মাতৃক নিশ্চয় সন্মান কৰিব লাগিব শ্ৰদ্ধা কৰিব লাগিব তেওঁলোকৰ কথা বতৰা মানি চলিব লাগিব আৰু যিহেতু আমাক পিতৃ মাতৃ গোটেইখিনি আমাক তেওঁলোকে জনা বুজা শিকোৱাত গোটেইখিনি তেওঁলোকে সৰুৰে পৰা আমাক ডাঙৰ দীঘল কৰালৈকে সকলোখিনি আদৰ যত্ন লয় আৰু তেনে ক্ষেত্ৰত আমি পিতৃ মাতৃ আমাৰ আটাইতকৈ শ্ৰেষ্ঠ দেৱতা যদি হৈছে আমাৰ পিতৃ মাতৃ আমাৰ আদিগুৰু আৰু সেইকাৰণে আমি পিতৃ মাতৃক যদি শ্ৰদ্ধা নকৰোঁ পিতৃ মাতৃক যদি আমি মানি নচলোঁ তেতিয়া নিশ্চয় আমি কোনোদিনেই আগবাঢ়ি যাব নোৱাৰোঁ আৰু সেইকাৰণে ছাত্ৰ ছাত্ৰীৰ মাজত যাতে তেওঁলোকৰ এটা সদ্ভাৱ আধ্যাত্মিক মনোবৃত্তি তেওঁলোকে সদায় সমাজখনত এটা সুস্থ সমাজ গঢ়ি তুলিব পাৰে পিতৃ মাতৃসকলক সেইকাৰণে আমি এনেকুৱা ধৰণৰ এটা অনুষ্ঠানৰ জৰিয়তে তেওঁলোকক আমি আগবঢ়াই আনিব বিচাৰিছোঁ লগে লগে মাংগলিক ৰীতি নীতিৰে আনুষ্ঠানিকভাৱে আৰম্ভ হয় পিতৃ মাতৃ পূজন কাৰ্যসূচী পিতৃ মাতৃ পূজন কাৰ্যসূচী অনুসৰি ছাত্ৰ ছাত্ৰী তথা শিশুসকলে নৈতিক চৰিত্ৰ গঠন প্ৰক্ৰিয়াৰে যথাবিহিত পূজা কৰে প্ৰকাশ্য যে পিতৃ দেৱভৱ আৰু মাতৃ দেৱভৱ শীৰ্ষক নৈতিক আৰু আধ্যাত্মিক তথা চাৰিত্ৰিক জ্ঞান প্ৰদান কৰি বৌদ্ধিক বিকাশৰ ওপৰত আলোকপাত কৰে প্ৰধান আচাৰ্য বিজন কুমাৰ ৰাভাই নিউজ ডেস্ক ৰিপৰ্ট অৱৰপা টিভি অকমান দূৰে দূৰে থাকিব সামান্য এক হাত দূৰে দূৰে থাকিব লাগে সেইলোকে তোমালোকে চন্দনৰ মাতৃভাষাৰ আপোনালোক যি সদায় বেঞ্চি আছে আৰু ফুল ছটিয়াই থাকিব ইয়াৰ পিছত প্ৰতিজন ছাত্ৰ বা ছাত্ৰীয়ে সেৱা কৰিব দুই হাতেৰে পানী পাত্ৰত ইভাগতা চৰণ হোৱা সেই চৰণৰ জল অকণমান নিজৰ থালত চাউল দুবৰি আৰু তিলক আছে টকা মাকে সন্তানক তিলক দি দিব
আশীর্বাদ দিব বিদ্যাবান বিদ্যাবতী ভব নিৰোগী ভব নিজে মুখেৰে উচ্চাৰণ কৰি ক'ব বিদ্যাবান বিদ্যাবতী ভব সুখী ভব নিৰোগী ভব এতিয়া থানমুখ তলত থৈ নিজৰ সন্তানক অকণমান আলিংগন কৰি এতিয়া ভোক লৈ পেলাই নিজৰ মাক দেউতাকক আৰতি কৰিব এইবাৰ চাকিৰে নিজৰ মাক আৰতি কৰিব প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ